নমস্কাৰ আপুনি চাই আছে আফটাৰনুন এক্সপ্ৰেছ আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা ডিগবৈত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ ডিগবৈৰ দুৰ্গাবাৰীত বন্যহস্তীৰ আক্ৰমণত এজন লোক নিহত হ'ল নিহত লোকজনৰ নাম চিত্তৰঞ্জন চক্ৰৱৰ্তী পুৱতিনিশা বাহিৰলৈ ওলাওঁতে হাতী আক্ৰমণ কৰে লোকজনক হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় লোকজন পিছত চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু খাবতে লোকজনে এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে ডিগবৈত বন্যহস্তীৰ উপদ্ৰৱ এতিয়া অব্যাহত আছে ডিগবৈৰ দুৰ্গাবাৰীত বন্যহস্তীৰ আক্ৰমণত এজন লোক নিহত হ'ল নিহত লোকজনৰ নাম চিত্তৰঞ্জন চক্ৰৱৰ্তী পুৱতিনিশা বাহিৰলৈ ওলাওঁতে হাতীয়ে আক্ৰমণ কৰে চিত্তৰঞ্জন চক্ৰৱৰ্তী নামৰ লোকজনক হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় লোকজন পিছত চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু খাবতে লোকজনে মোৰ খুৰা যোৱাকালি ৰাতি 3টা 3:30 মান বজাত বাথৰুমলৈ যাবলৈ ওলালে এই বাথৰুম সেইফালে আছে তেখেতে সুইচ দিবলৈ নোৱাৰিলে কাৰণ আন্ধাৰ আছিল কালি ইয়াত কঁঠাল ইয়াৰ পৰা লৈ পেলাই গৰুৱে চাগে খাইছে বুলি ভাবি খুৰাই গৰু বুলি গালি পাৰিলে যেতিয়া গালি পাৰিলে আন্ধাৰত দেখিছে প্ৰকাণ্ড এটা গৰু বুলি কৈছে প্ৰথমে বুজা নাছিলে এইটো হাতী হয় বুলি যেতিয়া এইটো খুঁটা ভাঙি তেওঁক গৈ তাত মাৰিলে তেতিয়াহে গম পালে হাতীয়ে মাৰিলে চিপাঝাৰৰ গৰুহুটি কৃষি প্ৰকল্পৰ ৭৭,৪২০ বিঘা ভূমিত ভূমি পূজন কাৰ্যসূচী বুধবাৰে ধলপুৰ শিৱধাম প্ৰাংগণত সম্পন্ন হয় বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত ৰূপায়ণ কৰিবলগীয়া এই প্ৰকল্পৰ জৰিয়তে ধলপুৰ গৰুহুটি অঞ্চলৰ ৭৭,৪২০ বিঘা ভূমিৰ বেদখল উচ্ছেদ কৰি কৃষি প্ৰকল্প ৰূপায়ণৰ পদক্ষেপ গ্ৰহণ কৰিছে ইতিমধ্যে ৰাজ্য চৰকাৰে এইবাৰ বাজেটত 9 কোটি 60 লাখ টকা আবণ্টন দিছে এই কৃষি প্ৰকল্পৰ বাবে বিধায়ক পদ্ম হাজৰিকাক গৰুহুটি প্ৰকল্পৰ অধ্যক্ষ হিচাপে লৈ গঠন কৰা সমিতিৰ উদ্যোগত আজি অনুষ্ঠিত হৈছে এই ভূমি পূজন অনুষ্ঠানত চিপাঝাৰৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস সমন্বিতে জিলা প্ৰশাসনৰ বিষয়া উপস্থিত থাকে অধিক জনাব আমাৰ সাংবাদিক নৱজ্যোতি মহন্তই নিশ্চয়কৈ দেখিবলৈ পোৱা গৈছে আজি যি গৰুহুটিৰ পৰা ৭৭,৪২০ বিঘা ভূমি যি কৃষি প্ৰকল্প স্থাপন কৰাৰ কাৰণে চৰকাৰে সিদ্ধান্ত কৰিছে এই স্থানত আজি ভূমি পূজন সমাৰম্ভ হৈছে আৰু নিজে হাল বাই কৃষি কাৰ্য আৰম্ভ কৰিছে বিধায়ক তথা এই কমিটিৰ অধ্যক্ষ পদ্ম হাজৰিকা বিধায়কগৰাকীয়ে উপস্থিত আছে লগত উপস্থিত আছে স্থানীয় যিহেতু ভূমি পূজন সমাপ্ত হ'ল লগতে মই যোৱা পৰহিদিনা বিধানসভাতো কৈছোঁ যে বাজেটত ইয়াত ধন ধাৰ্য কৰা হৈছে আৰু আমাক দায়িত্ব অৰ্পণ কৰিছে গতিকে আমি আজিৰ দিনটোত পবিত্ৰ দিন ঈদ আজি এই দিনটোত আজি ভূমি পূজন কৰিম আমি আৰু কৃষি কাৰ্য আমি শুভাৰম্ভ কৰিম গতিকে আমাৰ পূজা চলিছে লগে লগে আমি আশীৰ্বাদ লৈ ইয়াত হাল মৰাটো চালু কৰিছোঁ আৰু আজিৰ পৰা গৰুহুটি প্ৰকল্পৰ কাম আৰম্ভ হ'ল কিমান লোকক সামৰি লোৱা হ'ব পৰিকল্পনাটো আপোনাৰ কি ধৰণে সেইটো সময় নিৰ্ধাৰণ কৰিব আমি এতিয়া ৰাইজৰ লগত আলোচনা কৰিম এই অঞ্চলৰ ৰাইজৰ লগতো আলোচনা কৰিম যে কিমান মাটি আমি কৃষি কৰ্ম কৰিম কিমান মাটিত আমি গৰু খুঁটি ম'হৰ খুঁটি ছাগলী পালন মুৰ্গী পালন গাহৰি পালন এইবিলাক আমি কৰিম যে আমি কৈছোঁ যে মাছ মাংস গাখীৰ উৎপাদন আমি ইয়াৰ পৰা কৰিম গতিকে এইখিনি উৎপাদন কৰিবলৈ যাওঁতে যে আমাৰতো কৈছে যে 2000 গিৰ গাই যে উন্নত জাতৰ গিৰ গাই দেশীয় গাই গুজৰাটৰ পৰা অনা হ'ব মুৰা বাফেলো ম'হ অনা হ'ব ছাগলীও উন্নত জাতৰ অনা হ'ব যে আমাৰ দিনে কোটি কোটি টকাৰ যিটো বহিৰাজ্যৰ পৰা খাদ্য সামগ্ৰী মাছ মাংস গাখীৰ আহি আছে টেংকাৰে গাখীৰ আহি আছে সেইটো আমি ইয়াত উৎপাদন কৰিবৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ সপোন লৈ আগবাঢ়িছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আত্মনিৰ্ভৰশীল অসম গঢ়াৰ সপোনেৰে আমাক দায়িত্ব অৰ্পণ কৰিছে আৰু চৰকাৰ গঠন কৰিয়েই ঐতিহ্যমণ্ডিত এই ধলপুৰৰ শিৱ মন্দিৰ আমি সুৰক্ষিত কৰা আৰু পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছে আৰু লগে লগে ইয়াৰ কাষে বাৰে যিমানখিনি মাটি আছে এইখিনি যাতে স্থানীয় লোকৰ জৰিয়তে আমি কৃষি কৰ্ম কৰিব পাৰোঁ ইয়াতে উৎপাদন কৰিব পাৰোঁ আৰু বজাৰ আমি দখল কৰিব পাৰোঁ সিদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধানসভাত কৈছে যে গৰুখুটিৰ অৰ্গেনিক শাক চব্জি গুৱাহাটী ৰাইজে খাবলৈ পাব
এতিয়া তেওঁ যিটো ঘোষণা কৰিছে তেখেতে সেইটো আমি বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে আজিৰ পৰা মাটিত নাঙল লাগিল। অশ্লীল চলচ্চিত্ৰ নিৰ্মাণ কৰি গ্ৰেপ্তাৰ হোৱা ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে অভিযোগ অসমৰ মডেলৰ বলিউডৰ মহাময়ী অভিনেত্ৰী শিল্পা চেত্ৰীৰ স্বামী ৰাজ কুন্দ্ৰা গ্ৰেপ্তাৰৰ পিছতেই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তাৰ মাজতে ৰাজ কুন্দ্ৰাই অশ্লীল ছবিত অভিনয়ৰ প্ৰস্তাৱ দিয়া বুলি অভিযোগ তুলিছে অসমৰ এগৰাকী মডেলেও। বিগত প্ৰায় 15 বছৰৰ পূৰ্বেই মুম্বাইত সুপ্ৰতিষ্ঠিত নগাঁৱৰ কামপুৰৰ যুৱতী মডেলগৰাকী হ'ল ইচিকা বৰা। 2019 চনত এনে সুযোগ পায়ো প্ৰত্যাখ্যান কৰিছিল ইচিকাই। এই সন্দৰ্ভত সকলো তথ্য সদৰি কৰাৰ লগতে এই পেছাৰ সৈতে জড়িত অসমৰ নৱপ্ৰজন্মৰ মডেলসকলক মডেলিঙৰ ক্ষেত্ৰখনত আগবাঢ়ি যাওঁতে অধিক সতৰ্ক হ'বৰ বাবে তেওঁ আহ্বান জনায়। মোক তেওঁলোকে মাতি দিছিলে যে এনেকুৱা এপৰ কাৰণে শ্বুটিঙৰ কাৰণে আৰু মই গৈছিলোঁ কিন্তু তেওঁলোকৰ সেইটো মানে মই ইমান ভাল নেদেখিলোঁ। কাৰণ কি হ'ল কি তেওঁলোকে কৈছে যে এক্সপ'জিং কৰিব, কিন্তু এক্সপ'জিং কৰোঁতে ধৰক ফ্ৰণ্টতো কেমেৰা ৰাখিছে, বেক লৈ আছে আৰু সেইটো কাৰণে মোৰ অলপ ডাউট হ'ল তেওঁলোকৰ ওপৰতে যে বেক ছাইডত যদি তোমালোকে ৰাখিছা কিন্তু ফ্ৰণ্টত কিয় কেমেৰা লাগে। পইচা পাতিটো তেওঁলোকে খেলি মেলি কৰিছে। কাৰণ কি হ'ল কি আমি প্ৰত্যেকজনে মই ইণ্টাৰনেশ্যনেল মডেল চবৰে বেলেগ বেলেগ ৰেট থাকে মানে। এতিয়া মই ক'লোঁ যে মই 60,000 to 70,000 পাৰ ডে লওঁ মানে। তেওঁলোকে প্ৰথমতে বাৰু কম্প্ৰমাইজ কৰি 60, 35, 40 এনেকৈ তেওঁলোকে ক'লে বাৰু। কিন্তু তেওঁলোকে মানে কি ক'লে যে হেৰি 24 আৱাৰ্ছতে মানে আমি কমপ্লিট কৰিম। কিন্তু 24 আৱাৰ্ছ কি আমাৰতো তাত মানে 8 আৱাৰ্ছত মানে এদিন হয় মানে 3 দিনৰ পে'মেণ্টটো মানে তেওঁলোকে এদিনৰ পে'মেণ্ট কৰি লৈছে আৰু সেইটো তেওঁলোকে বহুত খেলি মেলি কৰিছে বহুত ছোৱালীৰ লগতে। তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত নৰ্থ ইষ্ট এফেক্টেড এৰিয়া ডেভেলপমেণ্ট ছ'চাইটিয়ে প্ৰদান কৰিছে 8টা অক্সিজেন কনচেণ্ট্ৰেটৰ। অতিমাৰী কৰোনাই বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰি অহাৰ সময়তেই এই সংস্থাটোৱে হাতত লৈছে প্ৰশংসনীয় পদক্ষেপ। শেহতীয়াকৈ অক্সিজেনৰ অভাৱত তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ পৰা বহু কোভিড আক্ৰান্তক যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰিবলগীয়া হৈছে। সেই অভাৱৰ বিষয়ে জানিব পাৰি বেচৰকাৰী সংস্থা NEADS-এ তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত প্ৰদান কৰিছে অক্সিজেন কনচেণ্ট্ৰেটৰসমূহ। তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক তিতাবৰ মহকুমা স্বাস্থ্য বিষয়াৰ উপস্থিতিত প্ৰদান কৰা হয় অক্সিজেন কনচেণ্ট্ৰেটৰকেইটা। এই সংস্থাটোৰ বিষয়ববীয়াসকলে 4টা 5 লিটাৰ, 4টা 10 লিটাৰ সৰ্বমুঠ 8টা অক্সিজেন কনচেণ্ট্ৰেটৰ বিতৰণ কৰি চিকিৎসালয়খনৰ এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰে। সংস্থাটোৱে প্ৰদান কৰা অক্সিজেন কনচেণ্ট্ৰেটৰৰ পৰা তিতাবৰ মহকুমা চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা কোভিড ৰোগীৰ বহু সুবিধা হ'ব বুলি কয় চিকিৎসকসকলে। আমি নিচৰ তৰফৰ পৰা আমি যোৰহাট, গোলাঘাট আৰু শিৱসাগৰ জিলাত অক্সিজেন বেংক সৃষ্টিৰ বাবে এটা প্ৰয়াস কৰিছোঁ। তাৰ অংশস্বৰূপে আমি ইতিমধ্যে 50টাকৈ অক্সিজেন কনচেণ্ট্ৰেটৰ যোৰহাট, গোলাঘাট আৰু শিৱসাগৰৰ অসামৰিক চিকিৎসালয় আৰু গ্ৰাম্য চিকিৎসালয়সমূহত প্ৰদান কৰিছোঁ। আজি আমি এই তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত 8টা অক্সিজেন কনচেণ্ট্ৰেটৰ হিউমেনিটেৰিয়ান এইড ইণ্টাৰনেশ্যনেল নামৰ এটা অনুষ্ঠানৰ সহযোগত আমি প্ৰদান কৰিছোঁ। 5টা 10 লিটাৰ অক্সিজেন কনচেণ্ট্ৰেটৰ স্বাটছ নামৰ যিটো এপছ আছে তেওঁলোকৰ সহযোগত এই হিউমেনিটেৰিয়ান এইড ইণ্টাৰনেশ্যনেলে প্ৰদান কৰিছে আৰু 5 লিটাৰ 4টা অক্সিজেন কনচেণ্ট্ৰেটৰ হিউমেনিটেৰিয়ান এইড ইণ্টাৰনেশ্যনেলে ছনী ইণ্ডিয়া নামৰ এটা অনুষ্ঠানৰ পৰা প্ৰদান কৰিছে। আমি আশা ৰাখিছোঁ ইয়াৰ পৰা কোভিড পেচেণ্ট আৰু পষ্ট কোভিড পেচেণ্টৰ যথেষ্ট সহায় হ'ব। এবাৰ কেমেৰাত বন্দী হৈছে হাতী মানুহৰ সংঘাতৰ শিহৰণকাৰী দৃশ্য। নুমলীগড়ত বনৰীয়া হাতীয়ে ঘৰ ভাঙি লণ্ডভণ্ড কৰাৰ দৃশ্য বন্দী হৈছে কেমেৰাত। হাতীয়ে ভাঙিছে ঘৰৰ ভিতৰত আবদ্ধ এটা পৰিয়াল। নুমলীগড়ৰ 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই জনবহুল এলেকা তথা নুমলীগড় শোধনাগাৰ আৰু আৰক্ষী চকীৰ গাতে লাগি থকা বিষ্ণুপুৰ সেউজীপাৰ ৰংবং গাঁৱত উৰে নিশা উপদ্ৰৱ চলাই বন্যহস্তীৰ এটা জাকে। 4টাকৈ পৰিয়ালৰ বাসগৃহ বিধ্বস্ত কৰাৰ উপৰিও কেইবাটাও পৰিয়ালৰ চৌহদৰ পকী বেৰা ভাঙি বাৰীত সোমাই কলগছ, নাৰিকল, অন্যান্য গছ-গছনি, বাৰীত থকা শাক-পাচলি নষ্ট কৰে। নিশা হাতীয়ে লণ্ডভণ্ড কৰাৰ দৃশ্য বন্দী হ'ল কেমেৰাত। হাতীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ বিচাৰি ৰাজ্য চৰকাৰৰ বন বিভাগক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে। চৰকাৰে আৰু কিবা এটা সুবিধা দিব লাগিব। নাইকিয়া মানুহ এতিয়া নিজৰ ঘৰ, মোৰ ঘৰটো ভাঙিলে মাহঁতৰো ঘৰ ভাঙি দিলে গোটেই আৰু খানা পিনা এতিয়া চাউল যিকেইটা আছিলে চব ভাঙি চিঙি খাই বৈ মানে আৰু একো আমি নিজেতো ৰাতিপুৱা একো খাব পোৱা নাই। ভোকতে তেনেকৈ আছোঁ। যেনে তেনে পলাই জান বাচিছোঁ, নহ'লেতো কেতিয়াবাই আমাক কালি ৰাতি মাৰিয়ে পেলালেহেঁতেন। কি কৰিম আৰু উপায়টো নাই। পলাতে মই গৈ খালতে পৰিলোঁ।
উঠিবই নোৱাৰিছোঁ মানুহ এফালে নাই এইটো ঘৰ ভাঙোতে এইটো ঘৰ ভাঙিলে যা পাই ফালে ওলালে নেটৱৰ্ক 18 ফেডাৰেল বেংকৰ সঞ্জীৱনী গাড়ী কোভিডৰ কবলত পৰা দেশৰ সকলো জিলা ভ্ৰমি কৰিছে ভেকচিনৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াসত আহক আমাক সহযোগ কৰক আমাৰ সঞ্জীৱনী গাড়ীখন আজি ক'ত আছে চাওক আজি 21 জুলাই 2021 নাসিক লখনগাঁও মাতসাংগাভি গুন্টুৰ মুলুকুদ্ৰু এডলাপলে এইসমূহ অঞ্চল ভ্ৰমণ কৰি ফুৰিছে আৰু বাতৰিখিনিৰ সময় সব বাণিজ্যিক বিৰতিৰ মানে জানেনে মাইথন ষ্ট্ৰং মানে মাইথন নিৰ্মাণৰ মানদণ্ড আপুনি চাই আছে আফটাৰনুন এক্সপ্ৰেছ নগা পাহাৰৰ পৰা নামি অহা পানীৰ প্ৰবল সোঁতে বিভীষিকাময় পৰিৱেশৰ সূচনা কৰিছে তিতাবৰ মহকুমাৰ নাগালেণ্ড সীমান্তত নিশা নগা পাহাৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰে নামনিৰ সমতল অংশ যাৰ ফলত বেকাজান এশঘৰীয়া গায়নবাৰী গোহাইগাঁৱকে ধৰি প্ৰায় 6খনকৈ গাঁৱত এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰে বাঢ়নী পানীয়ে নাগালেণ্ডত হৈ থকা অবাধ কয়লা খননৰ ফলত বেকাজান নৈৰ গভীৰতা কমি যোৱাত পানীৰ লগতে যথেষ্ট পলস নামনিলৈ নামি অহাত বিস্তৰ ক্ষতিসাধন হৈছে নামনিৰ অংশত মঙলবাৰে নিশা অহা বানৰ পলসে স্থানীয় গাঁওসমূহৰ বহু পৰিয়ালৰ বাসগৃহৰ বিস্তৰ ক্ষয়ক্ষতি কৰে ইফালে নতুনকৈ শালি ধানৰ কঠীয়া ৰোপণ কৰা শ বিঘা কৃষিভূমি পাহাৰৰ পৰা নামি অহা পলসে সম্পূৰ্ণভাৱে পুতি পেলায় এনে বিভীষিকাময় পৰিস্থিতিৰ বাবেই অঞ্চলবাসীয়ে নিশা উজাগৰে কটাব লগাত পৰে বেকাজান নৈৰ পলসে ইতিমধ্যে বেকাজান বজাৰ বেকাজান আৰক্ষী চকীৰ লগতে অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানসমূহতো বিস্তৰ ক্ষতিসাধন কৰিছে অধিক জনাব আমাৰ সাংবাদিক অনমোল যাদৱে হয় বেকাজান নদীৰ অৱশিষ্ট যথেষ্ট ক্ষতিসাধন কৰিছে বেকাজান অঞ্চলত যথেষ্ট খেতি পথাৰকে ধৰি বেকাজান আৰক্ষী চকী এনেদৰে পুত পেলাইছে কয়লা অৱশিষ্ট আৰু বেকাজান নদীৰ বাঢ়নী পানীয়ে আমি দেখুৱাম সামগ্ৰিক দৃশ্য এনেদৰে বেকাজান নদীৰ তাণ্ডৱ বেকাজান নদীয়ে বেকাজান আৰক্ষী চকীক ধৰি তৃতীয় অসম আৰক্ষী বাহিনী সমগ্ৰ পুত পেলাইছে যথেষ্ট লোক ক্ষতি হৈছে 25টা 30টা পৰিয়াল ধ্বংস হৈছে আমি সমগ্ৰ দৃশ্য দেখুৱাম এনেদৰে বেকাজানত তাণ্ডৱ চলাইছে বেকাজান নদী আমাৰ লগত স্থানীয় এজন যুৱক আছে তেওঁৰ যথেষ্ট খেতি পথাৰকে ধৰি ঘৰত যথেষ্ট সংঘাৰী ৰূপ ধৰিছে বেকাজান আমি কি ক'ব এই মুহূৰ্তত কি ক'ব মানে আমাৰ এইটো সমস্যা এতিয়া নতুন সমস্যা নহয় আপোনাৰ এইটো আজি 8-9 বছৰৰ পৰা হৈ আছে ইয়াত জিলা প্ৰশাসনৰ পৰা তিতাবৰেই হওক যোৰহাটেই হওক একো খবৰ নাই তেওঁলোকে শুই থাকে নেকি মই সেইটোৱে ভাবিছোঁ আমি ইমান জীয়াতো মৰিছোঁ ইয়াত আমাৰ ইমান গাঁঠি ধন কষ্ট কৰি লকডাউন পইচা নাই ইমান কষ্ট কৰি খেতি কৰিছিলোঁ 1.5 বিঘা মাটি সেই 1.5 বিঘা মাটি আপোনালোকে পাছফাল চাব পাৰে বা জিলা পৰ্যায়ৰ বা মহকুমাৰ যোনে হওক আহি চাব পাৰে এডৰা মাটি নাই 30-35টা পৰিয়াল হয় 30-35টা মানে তাতকৈ বেছি আছে পৰিয়াল চব ধ্বংস হৈছে এই নাগালেণ্ডৰ যিটো কয়লা খনি অবাধ কয়লা খনিটোৰ পৰা কয়লা খান্দি এই ফকলেনে দম লগাই দিছে সেইখিনি বানপানী সতি আহিছে আহি পিনি পাছফালে দৃশ্য আপোনালোকে দেখিব নোৱাৰিব যিটো অৱস্থা হৈছে মই এইটোৱে ভাবোঁ যে প্ৰশাসন কিয় ইমানে গুৰুত্ব নিদিয়ে বেকাজান এই জেগাডোখৰলৈ আজি নতুন সমস্যা নহয় এইটো আজি হৈছে বোলে তেতিয়া বেলেগ কথা আজি অত দিনৰ পৰা হৈ আছে প্ৰশাসনে কি কৰে ক'ত আছে টকিঅ' অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোৱা অসম কন্যা লভলীনা বৰগোহাঁইক উৎসাহিত কৰাৰ অৰ্থে মহানগৰীত বিশেষ চাইকেল ৰেলী সৰু পথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ তৎপৰতাত উলিওৱা হয় গো ফৰ গ্লৰি চাইকেল ৰেলী লভলীনাক উৎসাহিত কৰিবলৈ এই চাইকেল ৰেলীত অংশ লয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ লাষ্ট গেটৰ ধৰ্ণা গ্ৰাউণ্ডৰ সমীপৰ পৰা নেহেৰু ষ্টেডিয়ামলৈ গো ফৰ গ্লৰি লভলীনা শীৰ্ষক এই শুভেচ্ছামূলক চাইকেল ৰেলী উলিওৱা হয় চাইকেল ৰেলী কাৰ্যসূচীত বিধানসভাৰ অধ্যক্ষ উপাধ্যক্ষৰ লগতে কেইবাগৰাকীও মন্ত্ৰী বিধায়কে অংশ লয় আনহাতে শুভেচ্ছামূলক চাইকেল ৰেলীত অংশ লয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে বিধায়ক অখিল গগৈয়েও উল্লেখযোগ্য যে কন্যাক উৎসাহিত কৰাৰ বাবে এই চাইকেল ৰেলীত উপস্থিত থাকে পিতৃ টিকেন বৰগোহাঁই আৰু মাতৃ মামনি বৰগোহাঁই ভাল লাগিলে গোটেই সকলোৰে লগত একেলগে চাইকেল চলালোঁ আৰু অকণমান
যাতে অসমবাসীয়ে লাভলীনাৰ কাৰণে প্ৰাৰ্থনা কৰে তাৰ কাৰণেও এটা পৰিৱেশ সৃষ্টি হ'ল গতিকে ভাল লাগিল অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ কাৰণে কিন্তু আজি এটা বিশেষ দিন আপুনি এনেদৰে আগবাঢ়ি আহিছে এগৰাকী মুখ্যমন্ত্ৰী আগবাঢ়ি আহিছে নাই আপোনালোকে দেখিছে যে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ কাৰণে আমি কেইবাটাও ব্যৱস্থা লৈছোঁ এতিয়া আমাৰ 126টা সমষ্টিত আমি 126খন ভাল ষ্টেডিয়াম কৰিম প্ৰত্যেক জিলাত একোখন ডাঙৰ ষ্টেডিয়াম কৰিম ক্ৰীড়া পেঞ্চন আমি 6,000 পৰা 8,000 পৰা 10,000 টকালৈকে আমি বৃদ্ধি কৰিছোঁ তাৰ উপৰিও নেশ্যনেল গেমছ সাৰ্ক কমনৱেলথ এছিয়ান গেমছ বা আমাৰ অলিম্পিকত যোনেই পদক জিকে তেওঁলোককে আমি চৰকাৰী চাকৰি দিয়াৰো সিদ্ধান্ত লৈছোঁ মই ভাবিছোঁ যে লাহে লাহে আমাৰ ইয়াৰ পৰা বহুত লাভলীনা হিমা শিৱ থাপাৰ জন্ম হ'ব টেলেণ্ট চাৰ্চে হৈছে আটাইতকৈ ডাঙৰ কথা গতিকে আমি সিদিনাখন যিধৰণে বিধানসভাত কৈছোঁ যে কোনোবা এটা থিমত প্ৰত্যেকটো সমষ্টিত যদি আমি সৰুকৈও এটা কোচিং চেণ্টাৰ আৰম্ভ কৰিব পাৰোঁ ট্ৰেইনিং ফিটনেছৰ কাম আৰম্ভ কৰিব পাৰোঁ ডেফিনেটলি অসমত ক্ৰীড়াৰ এটা জাগৰণ আহিব সৰুপথাৰৰ এখন অখ্যাত গাঁৱৰ পৰা গৈ টকিঅ' অলিম্পিকত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছে লাভলীনা বৰগোহাঁই লাভলীনা জন্ম হোৱা সৰুপথাৰ 12মুখীয়া গাঁওখনত এতিয়া উৎসাহৰ বন্যা ৰাস্তা ঘাট চিকিৎসাৰ সুব্যৱস্থা নাই লাভলীনাৰ 12মুখীয়া গাঁৱত আধুনিক প্ৰযুক্তিৰ এই দ্ৰুত উন্নয়নৰ যুগত আজিও ভালকৈ মোবাইলৰ নেটৱৰ্ক নাপায় লাভলীনাৰ 12মুখীয়া গাঁৱত অতি পিছপৰা কেতিয়াও জনপ্ৰতিনিধিৰ চকুত নপৰা 12মুখীয়া গাঁৱৰ পৰা নিজৰ অধ্যৱসায়ৰ বলত গৈ আজি অলিম্পিকত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছে লাভলীনাই সেইবাবে এতিয়া 12মুখীয়া গাঁৱত উৎসাহৰ ঢল গাঁওবাসীৰ আশা লাভলীনাই অলিম্পিকত পদক পাই বিশ্বৰ মানচিত্ৰত জিলিকাই তুলিব 12মুখীয়া গাঁও পৰিৱৰ্তন হ'ব লাভলীনাৰ 12মুখীয়া গাঁওখনৰ বৰ্তমানৰ দুৰৱস্থাৰ অধিক জনাব আমাৰ সাংবাদিক দেৱাশিষ গৌতমে সৰুপথাৰৰ এখন অতি ভিতৰুৱা গাঁৱৰ পৰা আজি টকিঅ' অলিম্পিকত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছে লাভলীনা বৰগোহাঁই আৰু মই বৰ্তমান উপস্থিত আছোঁ লাভলীনা বৰগোহাঁই ঘৰলৈ যোৱা পথটো আৰু মই দেখুৱাব বিচাৰিছোঁ যে এই পথটোৰে লাভলীনা বৰগোহাঁই ঘৰলৈ যোৱা এইটোৱে মুখ্য পথ হয় আৰু অতি জৰাজীৰ্ণ অৱস্থাত আছে মই প্ৰথমে যাব বিচাৰিছোঁ তেওঁ ওচৰ চুবুৰীয়া এজন ব্যক্তিৰ ওচৰলৈ কওকচোন এইটো ৰাস্তাই হৈছে লাভলীনা বৰগোহাঁই ঘৰলৈ যোৱা পথ কি ক'ব যিহেতু ৰাস্তাটো আজিও জৰাজীৰ্ণ অৱস্থাতে আছে মানে এতিয়া বৰ্তমানৰ যিজন MLA আহিছে তেখেতে মানে এতিয়া পদক্ষেপ লৈছে ৰাস্তাটো মানে বনোৱাৰ হেৰি কৰিলে আৰু ধৰক এইফালে আমাৰ ইয়াত মেডিকেলৰ প্ৰব্লেম হৈ থাকে তেখেতে যিটো ইনিচিয়েটিভ লৈছে ভালেই লৈছে হ'ব বুলি আমি আশা ৰাখিছোঁ বাৰু আপোনাক যিহেতু লাভলীনা ওচৰ চুবুৰীয়া হয় কি ক'ব আজি তাই টকিঅ'ত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছে কেনে অনুভৱ হৈছে বহুত ভাল অনুভৱ হৈছে আৰু মানে আমাৰ গৌৰৱ লাভলীনা অকল আমাৰে নহয় অসমৰো হয় আপোনাৰ ইণ্ডিয়াৰ গৌৰৱ হয় তাই হয় লাভলীনা এতিয়া ভাৰতৰ গৌৰৱ আৰু বিশেষকৈ লাভলীনা এনেকৈ এখন গাঁৱৰ পৰা ওলাই গৈছে তেওঁ 12মুখীয়া যিখন গাঁও তাত নেটৱৰ্কৰ ভাল সুবিধা নাই আজিৰ দিনতো তেওঁ যিখন গাঁও আছে গাঁৱত নেটৱৰ্কৰ ভাল সুবিধা নাই জৰাজীৰ্ণ এটা পথ আজিও পথত বৰষুণ দিলে বোকা হয় মই তেওঁ ওচৰ চুবুৰীয়া মহিলা আছে যাব বিচাৰিছোঁ বাইদেউ আপোনালোকৰ ওচৰৰে হয় লাভলীনা আজি টকিঅ'ত উপস্থিত হৈছে ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছে বক্সিঙত কি ক'ব কেনেকুৱা অনুভৱ হৈছে আৰু যিহেতু অতি ভিতৰুৱা অঞ্চলৰ হয় তেওঁ তাৰ পৰা গৈ আজি তাই যিটো শিখৰত পাইছেগৈ কি ক'ব ওচৰ চুবুৰীয়া হিচাপে আমি অতিশয় গৌৰৱান্বিত হৈছোঁ কাৰণ আমাৰ নিচিনা এখন ধনশী মহকুমাৰ ভিতৰুৱা অঞ্চলৰ পৰা তাই যে ইমান এটা অভিযোগৰ মাজেৰে গৈ ইমানখিনি উপনীত হৈছে সেইটো কথা আমি অতিশয় আনন্দিত হৈছোঁ কোভিড-19 মহামাৰীৰ প্ৰকোপ কিছু হাম কটাৰ মাজতে প্ৰাথমিক বিদ্যালয়সমূহ প্ৰথমে খোলাৰ পৰামৰ্শ দিলে ICMR-ৰ মুৰব্বী বলৰাম ভাৰ্গৱৰ মতে উচ্চ মাধ্যমিক আৰু মাধ্যমিকৰ পূৰ্বে প্ৰাথমিক স্কুলসমূহ খোলক সংবাদমেল পাতি তেওঁ কয় শিশুসকলে সচৰাচৰ ভাইৰেল ইনফেকশ্যন ডাঙৰতকৈ বেছি ভালকৈ প্ৰতিহত কৰিব পাৰে অৱশ্যে খোলাৰ আগতে স্কুলৰ শিক্ষক কৰ্মচাৰীসকলকে ভেকচিন প্ৰদান কৰি লোৱাটো অনিবাৰ্য বুলিও মন্তব্য কৰে ভাৰ্গৱে আনহাতে ICMR-এ নিজাববীয়াকৈ কৰা চিৰ ছাৰ্ভেৰ ইতিমধ্যে ফলাফল ঘোষণা কৰিছে এই ছাৰ্ভেত শিশু আৰু কিশোৰ অন্তৰ্ভুক্ত হৈ আছিল এই ছাৰ্ভেত 67.6% লোকৰ শৰীৰত এণ্টিবডি পোৱা গৈছে শিশুৰ মাজত 57.2% মাজত এণ্টিবডি পোৱাৰ বিপৰীতে কিশোৰৰ 61.6% শৰীৰত এণ্টিবডি পোৱা গৈছে কাইলৈৰ পৰা পুনৰ চলিব উত্তৰ গুৱাহাটীলৈ ৰোপৱে পুৱা 8 বজাৰ পৰা সন্ধিয়া 5:30 বজালৈ চলিব এই সেৱা কোভিড প্ৰটকল মানি উঠিব পাৰিব যাত্ৰী কোভিড সংক্ৰমণৰ বাবে বন্ধ ৰখা হৈছিল এই ৰোপৱে সেৱা 6 মে'ৰ পৰা বন্ধ হৈ আছে এই ৰোপৱে সেৱা বৃদ্ধি কৰা হৈছে এতিয়া ৰোপৱে পাৰাপাৰৰ ভাড়া
পূৰ্বৰ অহা যোৱা ভাড়া 100 টকাৰ পৰিৱৰ্তে 150 টকা ধাৰ্য কৰা হৈছে এবাৰ পাৰ হলে 60ৰ পৰা 100 টকালৈ বৃদ্ধি কৰা হৈছে 3 বছৰৰ পৰা 12 বছৰ আৰু জ্যেষ্ঠ নাগৰিকৰ ভাড়া হ্ৰাস কৰা হৈছে সাপ্তাহিক ভাড়া 2000 মাহিলী ভাড়া 6000 টকা আৰু বছৰেকীয়া ভাড়া 50000 টকা ধাৰ্য কৰা হৈছে বিশেষভাৱে সক্ষম লোকৰ ক্ষেত্ৰত অৱশ্যে সম্পূৰ্ণ ৰেহাই দিয়া হৈছে জিএমডিএৰ এক জাননী যোগে এই কথা প্ৰকাশ কৰা হৈছে বঙাইগাঁৱত গুলিবিদ্ধ সুপাৰী মাফিয়া আব্দুল হান্নান আলী নিশা আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীৰ গুলিত আহত হ'ল আব্দুল হান্নান ওৰফে বাবলু এই ঘটনাত আৰক্ষীৰ সহকাৰী পৰিদৰ্শক সহ দুজনকৈ আৰক্ষী লোক আহত হয় বঙাইগাঁও আৰক্ষীয়ে গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ কৰি অনা সুপাৰী মাফিয়া আব্দুল হান্নানক লৈ তদন্ত কৰি থকা সময়ত এই ঘটনা সংঘটিত হয় যেতিয়া এই সমগ্ৰ তদন্ত কৰা হৈছিল তাৰ পাছত উভতাৰ সময়তে হঠাৎ গুলীচালনা সংঘটিত হয় আৰক্ষীয়ে পূৰ্বতে বাৰ্মিজ সুপাৰী জব্দ কৰা গুদাম এটালৈ আব্দুল হান্নান আলীক তদন্তৰ বাবে নি উভতি অহাৰ সময়ত সংঘটিত হয় এই ঘটনা সাপ্ৰাকাটাত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা ধাবা এখনত আৰক্ষীৰ দলটোৱে প্ৰচাৰ কৰাৰ লগতে চাহ খাবলৈ যোজা চলোৱাৰ সময়তে আব্দুল হান্নান আলীয়ে কনিষ্ঠবল এজনৰ অস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা চলায় লগে লগে সহকাৰী পৰিদৰ্শক কৃষ্ণানু পাঠকে আব্দুল হান্নানক কৰায়ত্ব কৰিবলৈ চেষ্টা চলায় যদিও ওলোটাই আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলায় পৰৱৰ্তী সময়ত আব্দুল হান্নানক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে ভৰিত লক্ষ্য কৰি গুলীচালনা কৰে এই ঘটনাত আব্দুল হান্নান আলীৰ বাওঁ ভৰিত গুলীবিদ্ধ হোৱাৰ লগতে সহকাৰী পৰিদৰ্শক কৃষ্ণানু পাঠক আৰু নাজিৰুদ্দিন খান গুৰুতৰভাৱে আহত হয় আহত তিনিওকে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ইতিমধ্যে আব্দুল হান্নান আলীক উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে ঘটনাৰ পিছতেই জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাসহ শীৰ্ষ বিষয়াবৰ্গ উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ইফালে বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ চৌহদত আব্দুল হান্নান আলীৰ একাংশ সমৰ্থক উপস্থিত হৈ সমগ্ৰ ঘটনাক ভুৱা সংঘৰ্ষ বুলি অভিহিত কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে উল্লেখযোগ্য যে বঙাইগাঁও থানাত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ কৰি অনা আব্দুল হান্নান আলীক সোমবাৰে আদালতত হাজিৰ কৰোৱাৰ পিছত দুদিনৰ আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰিছিল আদালতে বঙাইগাঁও পুলিচ ষ্টেচনৰ 460/2021 কেছ নম্বৰৰ আছামী আব্দুল হান্নান আলীক আমি ইয়াৰ পৰা চৌৰাগুৰিত লৈ যাওঁ চৌৰাগুৰি যিটো গুদামত আমি বাৰ্মিজ সুপাৰী চিজ কৰিছিলোঁ এই কেছ সংক্ৰান্তে তাতে আমি লৈ যাওঁ তেওঁক তাতে স্বপন মণ্ডলৰ ঘৰত আমি তেওঁক লৈ যায় তাত চাৰ্চ কৰা হয় তাৰপিছত তেওঁক যেতিয়া আমি উভতাই আনাৰ পিছত চাপ্ৰাকাটাৰ পাঞ্জাবী ধাবাৰ ওচৰতে গাড়ীখন ৰখায় আৰু তাতে তেওঁলোকে চাহ তাহ ভাত চাত খোৱাৰ কাৰণে অৰ্ডাৰ কৰোঁতেই আছামীজনে গাড়ীৰ পৰা পলাই যাবলৈ চেষ্টা কৰে আৰু জাহাংগীৰ আল খান বুলি যিজন আমাৰ PSO আছে তেওঁৰ হাথিয়াৰটো স্নেচ কৰিবলৈ চেষ্টা কৰে আৰু হাথিয়াৰটো স্নেচ কৰাৰ সময়তে আমাৰ ছেকেণ্ড OC কৃষ্ণানু পাঠকে গৈ তেওঁক কৰায়ত্ব কৰিবলৈ চেষ্টা কৰে তেওঁকো আক্ৰমণ কৰে তেওঁ গুৰুতৰভাৱে জখম হৈছে আৰু তাৰ পিছত তেওঁ পলায়ন কৰিব যেতিয়া চেষ্টা কৰে তেতিয়া আমি এক ৰাউণ্ড কণ্ট্ৰল ফায়াৰ কৰোঁ আৰু তেওঁৰ আঁঠুৰ আৰু সৰু গাঁঠিৰ ওপৰত তেওঁৰ গুলি লাগে বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে তেওঁক গুৱাহাটীত ৰেফাৰ কৰা হৈছে আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ স্ট্ৰং মানে জানেনে মাইথন স্ট্ৰং